हेलो एवरीवन गुड मर्निंग সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু এয়া মোৰ ৰেডি হৈ গৈছে পকৰীৰ আচাৰ মই এনেকৈ বনোৱা হোৱা নাছিল আগতে কাৰণ মই শুকান পকৰী আনিছিলো আৰু মই মানে মিঠা মানে আচাৰ বনাইছিলো আগতে আৰু এইখিনি পকা দেখিছে একেবাৰে কিন্তু পকা নহয় এনে ভিডিঅ' বনাওতে পকা হৈছে 1 কিলো মোক পকৰী আনি দিছিলে মোৰ হাজবেণ্ডে সো এদিন মই নিমখত ডুবাই ৰাখিছিলো নিমখ দি থৈছিলো আৰু বগৰীখিনিত তাৰ পিছদিনা উলাই লৈছিলো আৰু এইখিনি হৈছে বেহৰ মানে সৰিয়হ দিছিলো সৰিয়হখিনি মই ভিনেগাৰত এটা ৰাতি তিয়াই থৈছিলো একাপ পুৰা আৰু পিছদিনা মানে এইখিনি মিক্সিত গুড়ি কৰি ইয়াৰ লগত মিলাই থৈছিলো আৰু ৰ'দত দুদিন ৰাখিছিলো ৰ'দত নিদিলেও হয় ভিনেগাৰ ৰাখিলে আৰু ইয়াৰ বাবে মই মছলা যোগাৰ কৰিছো এয়া মিঠি গুটি সব গুটি আৰু মোৰ সব গুটি আজৱাইন দিছো সব গুটি নাই বাবে মই পাঁচফোৰণ দিছো আৰু জিৰা দিছো আৰু শুকান জলকীয়া 10টা মান দি দিছো আৰু এইখিনি মই এতিয়া ফ্ৰাই কৰি লম মানে ভাজি লম এইখিনি ভাজি লৈ মিক্সিত গুড়ি কৰি লম এইখিনি মানে গোন্ধটো খুব ভাল লাগে মোক এইখিনি মই কম জুইত 5 মিনিট সময় ভাজি লম কাৰণ সোনকালে গৰম হৈ যায় আৰু এইখিনি ভাজি লোৱাৰ পিছত মই ঠাণ্ডা হ'ব দিম ঠাণ্ডা হৈ মিক্সিত গুড়ি কৰি লম আপোনালোকে কেনেকৈ বনাই ক'বচোন আৰু মই হলে এবাৰ প্ৰথম নিজৰ আইডিয়া মতে বনাইছো আৰু মই মিঠা আচাৰ বনাম আৰু এইবোৰ বনাইবোৰ খুব ভাল পাওঁ আৰু পুৰণা আচাৰবিলাক খাবলৈ খুব টেষ্টি হয় আৰু মোৰ পুৰণা আচাৰতে মই কিছুমান কেতিয়াবা নতুন মানে শুকান বগৰী আনি মানে পুৰণা আচাৰতে একেলগে মিলাই থৈ দিওঁ আৰু এইখিনি মোৰ ফ্ৰাই কৰা হৈ গৈছে ঠাণ্ডা হ'ব দি দিছো তাৰ পিছত মই এইখিনি ইয়াতে মিঠাতেলখিনি গৰম কৰি লম প্ৰথমতে কিমান লাগে নাজানো আৰু আধা লিটাৰ মান আনিছিলো মানে মিঠাতেল আমি বহুত বেছি নাখাওঁ আমি ৰাইচ পেন খাওঁ আৰু এইখিনি আচাৰ বনোৱাৰ কাৰণে আনিছিলো প্ৰথমতে অলপ দি চাও তাৰ পিছত মই লাহে লাহে মিঠাতেলটো মই একেবাৰে দি নিদু আৰু আচাৰত মানে সদায় মানে দুদিনৰ মূৰে মূৰে গৰম কৰি দি থাকো এইখিনি গৰম হ'ব দি দিছো ফাৰ্ষ্ট টাইম আৰু তাত এইখিনি ঠাণ্ডা হোৱাৰ এইখিনি বহুত গৰম হৈ গ'ল আৰু এইখিনি যে ঠাণ্ডা হোৱাৰ পিছত মই তাত যেতিয়া ঠাণ্ডা হ'ব গেছটো নমাই দিছো আৰু তাত মই জিৰা অলপ দি দিম আৰু তাৰ পিছত এইখিনিও ঠাণ্ডা হৈ গ'ল মই মিক্সিত দি দিছো এইখিনি মছলাখিনি গুড়ি কৰি লম এইবাৰ আৰু ভিডিওটো চাই আপোনালোকে প্লিজ লাইক এটা কৰিব ভিডিও বনাওতে বহুত কষ্ট হয় আৰু চাই যেতিয়া লাইক এটা কৰি দিব আৰু নতুনকৈ যেতিয়া চাব প্লিজ মোৰ চেনেলটো চোৱাবোৰে সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিব লগা মোৰ নেক্সট ভিডিওটো আপোনালোকে সোনকালে নটিফিকেশনত পাই যায় আৰু যদি ভাল লাগে তেতিয়া লাইক এটা কৰি দিব এয়া এইখিনি মই গোটেইখিনি লৈ লৈছো আৰু মোৰ জলকীয়াৰ আচাৰো বনাব আছে আৰু মই আচাৰ বনাই খুব ভাল পাওঁ এইখিনি ঠাণ্ডা বহুত হোৱা নাছিলে ঠাণ্ডা কিন্তু হৈছিলে 5 মিনিট মান ৰাখিছিলো গৰম বহুত হৈ আছিল তাত জিৰাখিনি দি দিছো আৰু এইখিনি গুড়ি হৈ গৈছে চাকচোন কিমান ধুনীয়া যে গোন্ধ এটা ওলাই নহয় খুব ভাল লাগে মানে গোটেই ঘৰকেইটাই গোন্ধ ওলাই যায় এইটো মছলা আৰু খাবলৈ খুব মানে খাও লাগে আৰু মছলাটো আৰু বগৰীখিনি মই এটা ডাঙৰ হাজত লৈ লৈছো যাতে বনাব পাৰো ধুনীয়াকৈ ইয়াতে তেলখিনি আৰু মছলাখিনি গোটেইখিনি যি দিও আৰু ইয়াতে ধুনীয়াকৈ হানি ল'ব পাৰিম তাতো পাৰি কিন্তু ইয়াতে গোটেইখিনি বস্তু মিলি যাব আৰু সেইভাবে এনেকৈ দ হাজ এটা লৈ লৈছো চৰিয়াটো লৈ লৈছো এইখিনি গোটেইখিনি দি যাম মই ইয়াৰো গোন্ধটো খুব ধুনীয়া আহিছে কিন্তু ইয়াতে ভিনেগাৰ আৰু বেহৰখিনিৰ লগত ইয়াতে নিমখ মিহলোৱা বগৰীখিনি খুব ধুনীয়া এটা মানে গোন্ধ আহিছে স্মেল খুব ধুনীয়া স্মেল এটা আহিছে আৰু এইখিনি দি দিছো মই গুড়ি মছলাখিনি তাত গোটেইখিনিয়ে দি দিছো তাৰপিছত তেলখিনি দি দিম মই তেলখিনি ঠাণ্ডা হ'ব দি দিছো আৰু মই এইখনৰে মানে লাৰি দিছো আৰু হাতে দি নুছো আৰু এতিয়া এয়া তেলখিনি দি দিছো তেলখিনি ঠাণ্ডা হৈ গৈছে আৰু তেল কম হৈ গৈছে মোৰ তেল মই আৰু দিব লাগিব পিছত গৰম হ'ব দিম
আগতে এইখিনি লাৰি মানে এইখিনি ধুনীয়াকৈ লৰাই দিম আৰু প্ৰথমতে লৰাই দিয়াৰ পিছত মই তেল আৰু দিব লাগিব বহুতখিনি, কাৰণ তেল বহুত খাব চাগে, কাৰণ কেঁচা যে, সেইবাবে তেল মই আকৌ গৰম হ'ব দিছোঁ আৰু এয়া জলকীয়াৰ গুড়ি দি দিম তাত। বহুত বেছি মছলা অলৰেডি দিয়া হৈ গৈছে আৰু সেইকাৰণে মই এইটো কালাৰটোৰ বাবে এইখিনি দি দিছোঁ। ৰেড চিলি আৰু কাশ্মীৰী মিৰ্চটো দিছোঁ আৰু এইটো দিছোঁ, দুটা দিছোঁ। জলকীয়াৰ গুড়িয়ে হয় এই দুটা। আৰু এয়া মই আদা নহৰুখিনি মানে ৰ'দত শুকুৱাই ৰাখিছিলোঁ, মানে জলকীয়াৰ আচাৰটো দিব লাগিব আৰু ইয়াতে অকণমান দি দিছোঁ মই তাত জলকীয়া আচাৰৰ বাবে ৰাখি দিছোঁ সেইখিনি, আৰু ইয়াতো অকণমান দি দিছোঁ ফ্লেভাৰটোৰ বাবে দিছোঁ আৰু এয়া খুব ধুনীয়াকৈ লৰাই দিছোঁ প্ৰথমতে। তাৰপিছত মই এইখিনি আকৌ মই তেল গৰম হ'ব দি দিছোঁ, তেল ইয়াতে আৰু দিব লাগিব। তাৰপিছত ইয়াতে এইখিনি মই দুভাগ কৰি লৈছোঁ আৰু তেল গৰম কৰিছিলোঁ মানে, আৰু ইয়াতে এটা আইনাৰ বাতিত লৈ লৈছোঁ আৰু এটা আধা সেইখিনি তাত আছে মানে লৰাবৰ কাৰণে আৰু ইয়াতে থৈ দিছিলোঁ। এইখিনি তেলখিনি দি দিছোঁ আৰু তাতো দি দিম। এয়া তেল দি দিছোঁ, ইয়াতো দিছোঁ, মানে লৰাবৰ বাবে মানে মোৰ সুবিধা হয়, তাতে আধা থৈ দিছোঁ আৰু ইয়াতে আধা দি দিছোঁ। এতিয়া হৈছে, আৰু মই এনেও তেল পিছত মানে 2 দিনৰ মূৰে মূৰে তেলটো গৰম কৰি দি থাকোঁ আৰু তেলটো গোটেই ডুবাই ৰাখোঁ আৰু আচাৰখিনি, তেতিয়া খাবলৈ টেষ্ট হয় আৰু তেলটো এনে শুহি গৈ থাকে মানে আচাৰবিলাকত। এয়া খুব ধুনীয়া গোন্ধ ওলাইছে। এয়া আৰু আচাৰখিনি এনেকৈ তেলটো ডুবাই ৰাখিছোঁ আৰু তাতো এনেকৈ দিছোঁ আৰু গোটেইখিনি মিলাই ল'ম। কিন্তু ৰ'দত দিম মই, এইখিনি ৰ'দত নিদিলেও হ'ব, কাৰণ মই দিব লগা নাই, মাজে মাজে দিলে ভাল আৰু গোটেই আচাৰবিলাক দি দিম। আচাৰ বনোৱাটো মোৰ মানে খুব ভাল লাগে, মানে যি আহে আৰু সেইটো আচাৰ এয়া মই আগৰে হয় আৰু এয়া হৈছে মোৰ বগৰী আৰু জলফাই একেলগে থৈছোঁ। 2-3 বছৰৰ আচাৰ বগৰী এনেকৈ বনোৱা নাছিলোঁ আৰু এয়া কিবা এটা আনিলে মানে বগৰীয়ে মই মানে এনেকৈ বগৰী আচাৰ বনাই পোৱা নাছিলোঁ, আৰু এনেকৈ শুকান বগৰী আনি মই পুৰণা আচাৰত এনেকৈ থৈছিলোঁ। এই যোৱাবাৰৰ আচাৰ হয়, যোৱাবাৰ মানে শুকান বগৰী আনিছিলোঁ, আনি তাত ভৰাই ৰাখিছিলোঁ আৰু বহুত মানে খাবলৈ বহুত টেষ্টি হৈ থাকে। আৰু এইটো হৈছে ডাঙৰ মানে আইনাত থ'ব লাগে, মই আইনাতে থৈ দিওঁ বাৰু। আৰু এয়া পুৰণাটো এইটোৰ পৰা মানে তাত থৈ দিছিলোঁ পুৰণা আচাৰখিনি, আৰু এই পুৰণা আচাৰ থোৱা এইটোতে মই থৈ দিম বগৰী আচাৰখিনি গোটেইখিনি। আৰু এয়া গোটেইখিনি ভৰাই লৈছোঁ, তাত ভৰাই ল'ম, ভৰাই লৈ অকণমান আজিয়ে ৰ'দত দিম, আৰু ৰ'দ দিলে ৰ'দত দি দিম আৰু বেলকনিটোত মোৰ দুখিনি মিলাই ল'ম আৰু ইয়াতে ভৰাই ৰাখি দিম। আৰু এয়া ভাল হৈছে বহুত, আৰু মানে গোন্ধটো খুব ধুনীয়া আছে, স্মেলটো আৰু কালাৰটো আপোনালোকে কেনেকুৱা হৈছে জনাবচোন, আৰু আপোনালোকে কেনেকৈ বনাই জনাব। আৰু সকলোৱে বনায়ো আছে, আৰু যিহেতু ছিজন হয়, এইটো বগৰী ওলাইছে, তেতেলী ওলাইছে, তেতেলীৰো মই মিঠা আচাৰ বনাওঁ, আৰু এই মিঠা আচাৰবোৰ বহুত দি ৰাখিব নোৱাৰি, 3-4 মাহৰ ভিতৰতে শেষ কৰিব লাগে আৰু বেয়া হৈ যায়, আৰু সেইবাবে মই অকণমানেই বনাওঁ। আৰু মই বগৰীৰ মিঠা আচাৰহে বনাইছিলোঁ আগতে, এইটো আচাৰ বনোৱা নাছিলোঁ। এইটো ফুল হৈ গ'ল আৰু এইটো এতিয়া মই ৰ'দত দিম। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ জনালোঁ সকলোকে, বাই বাই। নেক্সট ভিডিঅ' আহি আছে।